ৰাতিপুৱাৰ পৰা বুলি পুৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। একেবাৰে ৰাতিলৈকে কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকৰ ওচৰত ভিডিঅ'ৰ আকাৰেৰে মই আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। গতিকে শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। আৰু এইফালে বোৱাৰীয়ে দেখিছানে চৰাই পোৱালিটো যে গছৰ তলত পাই আনিছিলোঁ, তাক এনেকৈ ভাত খুৱাই খুৱাই ৰাখি আছোঁ। আৰু এতিয়া ধুনীয়াকৈ সি চকু মেলিলে, পাখি গজিছে, ধুনীয়াকৈ খাব পৰাও হৈছে। আৰু এইফালে আকৌ এইফালে ভণ্টিয়ে মই এইফালে ভাতত লাগি আছোঁ। আজি ভাবিছোঁ কচু তৰকাৰী ৰান্ধিম, সেইটো কাৰণে আজি ভণ্টিয়ে ৰান্ধিব তৰকাৰীখন। এইফালে মই কচুখিনি গুচাই দি আছোঁ ধুনীয়াকৈ। এইফালে কঁঠাল গুটি লৈ লৈছোঁ। আকৌ এইফালে বোৱাৰীয়ে কি কৰিছে, ছাগলী ঘৰত অকণমান মানে কিবাকিবি কাম কৰিবলগীয়া আছিলে, সেয়ে তাকে কাম কৰি আছে। আকৌ এইফালে ভাঙি ল'লোঁ কঁঠাল। ভাত পানী হৈছে আৰু এইফালে ভাত পানী খোৱাৰ আগতে কি কৰিছোঁ, চাহ পানী খালোঁ। চাহ তাহ খাই বৈ উঠাৰ পিছতে আকৌ এয়া কঁঠাল খাবলৈ লৈছোঁ। এতিয়া আকৌ এইফালে দেখিছেনে এইখিনি শুকান মাছখিনি ভিজাই থৈছোঁ। কচু তৰকাৰীৰ লগত আজি শুকান মাছ দি পিনে ধুনীয়াকৈ বনোৱা হ'ব। কি খবৰ, আশা কৰোঁ সকলো তাৰপাছতে ভালে এইফালে কুশলে আহিলোঁ, আছে। ভাত আৰু পানীকেইটা খাই বৈ ইমান উঠিলোঁ। খাই ধুনীয়া বৈ উঠি পৰিৱেশ আকৌ এইখন এয়া মানে খুৰীহঁতৰ ঘৰলৈ খুৰীহঁতৰ আহিলোঁ। ঘৰৰ আগফালে যিহেতুকে পথাৰ আছে আৰু বৰষুণ, এতিয়া বৰষুণৰো পানী ভৰ্তি হৈ আছে। আৰু এতিয়া যিহেতুকে হাল বাব, মানে বোকা ৰোৱা ছিজন, যিহেতুকে বাৰিষা, মানে ইমান যে ধুনীয়া লাগিছে। আৰু মানে বতাহ যে ইমান ধুনীয়া মাৰি থাকে নক'ব। আৰু আমাৰ সেইডোখৰত মানে যিহেতুকে ঘৰ পূৰা থেপাথেপি, আৰু আমাৰ সন্মুখতো ঘৰ আছে। এইফালে খুৰীহঁতৰ ইয়াতে চব আহি কেনে বহি আছে। ভণ্টি যিহেতুকে আহিছিলে, তাকো ফুৰাবলৈ লৈ আহিছোঁ। ইয়াতে আহি কেনে বহিছোঁহি। এয়া মা, এইফালে খুৰী আছে, এইফালে বোৱাৰী, এইফালে ভণ্টি ছোৱালী, আমাৰ টিকিলি। মই বহিছোঁ কাৰণে তাইও বহিছে। উঠা ইয়াত নবহে, বন আছে। ইয়াত দেখিছেনে, মই বহাৰ কাৰণে তাইও বহি লৈছে। আৰু ইমান ভাল লাগিছে, মানে এইডোখৰত যে ইমান ধুনীয়া বতাহ মাৰিছে নহয়, আৰু নক'ব। আৰু মানে বিচনা থাকিলে যে এইডোখৰত একে টোপনিয়ে লাগি গ'লে হয়। ফুৰি চাকি আহিলোঁ ধুনীয়াকৈ। চাহ তাহ খাই বৈ খুৰীহঁতৰ ঘৰৰ পৰা আহিলোঁগৈ। অলপ দেৰি বহি কথা বতৰা পাতি আকৌ এইফালে ৰাতি সাজৰ আয়োজন কৰিব হৈয়ে গ'ল। এইফালে দাইল বনালোঁ, ডিম আমলেট, এইফালে আলু পিটিকা, এইফালে আলু ভাজি, মানে যোনে যেনেকৈ খায় আৰু তেনেকৈ আজি নিৰামিষ বনোৱা হ'ল। আৰু এইফালে সেয়া তেনেকৈয়ে, আৰু ডিম বুলি ক'লেতো নিৰামিষ বুলিয়ে কয়, কিন্তু নাজানো আৰু হয়নে নহয়। এনেকৈ ৰাতি সাজৰ আয়োজন কৰিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এইফালে ভণ্টি বহি আছে দেখিছেনে। আজি ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লৈছোঁ। নেক্সট এটা ভিডিঅ' সৈতে আকৌ